আজি আমাৰ হেপী গগৈ ডাঙৰীয়ানী আমাৰ মুখপাত্ৰ আৰু তুলিকা গগৈ ডাঙৰীয়ানী আমাৰ সাধাৰণ সম্পাদিকা আছে আৰু উপস্থিত সাংবাদিক বন্ধুসকল আপোনালোকে দেখিছে যোৱাকালিৰ পৰা সামাজিক মাধ্যমে হওক বা মিডিয়াতে মহিলা 33% ৰিজাৰ্ভেশ্যন মানে লৈ পেলাই সাংঘাতিক এটা বিতৰ্ক আৰু চৰ্চা আৰম্ভ হৈছে আৰু বিজেপিয়ে এই গোটেই চৰ্চাটোত কংগ্ৰেছলৈ তেওঁলোকে গোটেই বলটো ঠেলি দি তেওঁলোকে এটা ধোৱা তুলসীৰ পাত হবলৈ গৈছে তেওঁলোকে কৈছে যে মহিলা একচুয়ালি 33% ৰিজাৰ্ভেশ্যনৰ যোৱাকালিৰ যিটো ভোটিং হৈছিলে এই ভোটিঙত বিৰোধীয়ে একচুয়ালি মহিলাক সন্মান নকৰা বুলি তেওঁলোকে এটা মানে কালাৰ দিবলৈ গৈছে কথাটো আমি নস্বাত কৰিছো যে আপোনালোকে যদি চাই তেতিয়াহলে আপোনালোকে দেখিব স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু ডাঙৰীয়াই তেতিয়াই তেখেতৰ মন্ত্ৰীসভাত তেতিয়া হেল্থ মিনিষ্টাৰ হিচাপে ৰাজকুমাৰী অমিত কুমাৰক তেওঁ মহিলা মানে কেবিনেটত এটা মন্ত্ৰী হিচাপে তেখেতক স্থান দিয়া হৈছিল গতিকে এওঁলোকক আমি কব বিচাৰিছো যে বিজেপি চৰকাৰ কিমান মহিলা প্ৰেমী এই কথাটো মই তেওঁলোকক কব বিচাৰিছো 2023 চনৰ সেপ্টেম্বৰত 454টা ভোটত কংগ্ৰেছ আৰু বিৰোধী সকলোৱে একে মুখে তেওঁলোকক সমৰ্থন দি মহিলা আসন সংৰক্ষণ 33% ৰিজাৰ্ভেশ্যনৰ গোটেই কথাটোত মোহৰ লগাইছিল আৰু তেওঁলোকে বিজেপিয়ে তাত এটা শৰ্ত ৰাখিছিলে ডিলিমিটেশনৰ শৰ্ত ৰাখি পেলাই তেওঁলোকে গোটেই বস্তুটোকে সেন্সাস আৰু শৰ্তৰ মাজলৈ সুমুৱাই দি এক মেয়ৰ পাকত গোটেই ৰিজাৰ্ভেশ্যন বিলখনক তেওঁলোকে সাঙুৰ খুৱাই লৈছিলে এটা আমাৰ প্ৰশ্ন হল 2023 চনত যিখন আইনত পৰিণত হৈছিলে আজি কুপতি কিয় তেওঁলোকে তাত বলবৎ নকৰিলে এক বৃহৎ প্ৰশ্ন আৰু আপোনালোকে যদি ভালকৈ চাই বিজেপি চৰকাৰ আহাৰ পৰা তেওঁলোকৰ সংসদত মহিলাৰ আসনৰ সংখ্যা 12.09% আৰু কংগ্ৰেছৰ কিন্তু 14.9% কংগ্ৰেছৰ তাত আজি তাৰিখত মহিলাৰ মানে অংশীদাৰিত্ব তাত আছে আৰু তেওঁলোকে যদি ইমানেই মহিলাক লৈ মহিলাক মানে একে সুৰক্ষা মহিলা প্ৰেমীৰ কথা কবলৈ গৈছে আপোনালোকক দূৰলৈ আমি নাযাওঁই যোৱা লোকসভা নিৰ্বাচনত মই অসমৰ কথাই কওঁ কংগ্ৰেছে দুগৰাকীকে প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু ৰজলিনা তিৰ্কী আৰু তেওঁলোকে মাত্ৰ এগৰাকী দিছপুৰকে গুৱাহাটী লোকসভাত প্ৰাৰ্থিত্ব দিছিলে আৰু এইবাৰ যদি আপোনালোকে চাই তেতিয়ালে বিধানসভাত বিজেপিয়ে ইমান মহিলা কৈ থকা পাৰ্টিটোৱে মাত্ৰ 6 গৰাকী প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু পৰিতে কংগ্ৰেছে কিন্তু আমি 13 গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এওঁলোকে কংগ্ৰেছক মহিলা বিদ্বেষী বুলি কবলৈ যায় তেওঁলোকে সোশ্যাল মিডিয়াত তেওঁলোকৰ কিছুমান অন্ধভক্তক নমাই দিছে মই আপোনালোকক কবলৈ বিচাৰিছো যে পঞ্চায়তী ৰাজ ব্যৱস্থাত 50% ৰিজাৰ্ভেশ্যনৰ গোটেই ফচলটো কাৰ আছিলে কংগ্ৰেছৰ আছিলে এই কথাবিলাক পাহৰি যাব নালাগে কংগ্ৰেছৰ দিনত মই আপোনালোকক কৈছো কংগ্ৰেছে প্ৰথম মহিলা সভানেত্ৰী হিচাপে এনি বেসান্তক কংগ্ৰেছৰ ফচল আছিলে দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী দেশৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হিচাপে সুচেতা কৃপালিনী ডাঙৰীয়া দেশৰ প্ৰথম মহিলা স্পিকাৰ মীৰা কুমাৰ ডাঙৰীয়া দেশৰ প্ৰথম আপোনাৰ যদি ৰাষ্ট্ৰ গোটেই ইনিচিয়েটিভ লোৱা গোটেই কাৰবাৰ প্ৰতিভা পাটিল কে প্ৰমুখ্য কৰি গোটেই কথাখিনি চিন্তা কাৰ আছিলে কংগ্ৰেছৰ চিন্তা আৰু 33% ৰিজাৰ্ভেশ্যনৰ চিন্তাটো তেওঁলোকে হাইজেক কৰিব বিচাৰিছে এই গোটেই চিন্তা কাৰ চিন্তা কংগ্ৰেছৰ চিন্তা এতিয়া মই আপোনালোকক এটা কব বিচাৰিছো যদি হসাকে তেওঁলোকে মহিলা এতিয়া প্ৰধানমন্ত্ৰীয়ে কালি 29 মিনিটত প্ৰায় 50 বাৰৰ অধিক তেওঁ কংগ্ৰেছ তেওঁ মিনিটৰ মূৰে কংগ্ৰেছক দোষাৰোপ কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৈছো নাৰী শক্তিৰ কথা কৈছে কিন্তু নাৰীৰ প্ৰতি ভক্তি নাই নিজৰ ঘৰতে তেওঁ গাত চিকুটি চালে গম পাব নাৰী শক্তিৰ কথা কোৱা প্ৰধানমন্ত্ৰীয়ে নাৰীক কিমান ভক্তি কৰিছে তেওঁ নিজৰ ঘৰখনত চিকুট মাৰি চালে তেওঁ ভালকে গম পাব সেইকাৰণে আমি কব বিচাৰিছো যে বিজেপিয়ে যি কথা কয় সেই কাম নকৰে এটা আপোনাক উদাহৰণ দিছো মণিপুৰত যেতিয়া উলংগভাৱে মই উলংগ পিকচাৰখন দিয়া নাই মণিপুৰত যেতিয়া উলংগভাৱে মহিলা পেৰেড কৰা হৈছিল তেতিয়া কিন্তু নৰেন্দ্ৰ মোদী অমিত শাহ এওঁলোকৰ তাত গৈ পেলাই খবৰ লবলৈ তেওঁলোকৰ সময় হোৱা নাছিলে দ্বিতীয়তে আপোনালোকে চাওক আমাৰ মহিলা মল্লযোদ্ধাসকলে
যেতিয়া যন্তৰ মন্তৰত ব্ৰিজভূষণে তেওঁলোকক সেক্সুৱেল হেৰাসমেন্ট কৰাৰ কথা কৈ পেলাই তেতিয়া তেওঁলোকে তাত প্ৰতিবাদ কৰিছিলে পুলিচ লগাই কেনেকে মল্লযোদ্ধাসকলক সুচৰাই লৈ যোৱা হৈছিলে এয়া তেওঁলোকৰ কেনেকুৱা মহিলা প্ৰেম মহিলা বন্দনা এই কথা ভাৰতবৰ্ষৰ ৰাইজে আৰু অসমৰ ৰাইজে বুজি পালে ভাল বিলকিছ বানুৰ ৰেপিষ্টক গুজৰাটত ইলেকশ্যনৰ সময়ত ইলেকশ্যন জিকিবৰ কাৰণে মালা পিন্ধোৱা পাৰ্টিটো কোন আছিলে এই পাৰ্টিটো কোন আছিলে সকলোৱে হৃদয়ঙ্গম কৰি এবাৰ চকু ৰখা ভাল উনাও কাণ্ড ইয়াত এই উনাও কাণ্ডৰ কথা আপোনালোকে জানে হথৰাছৰ কথা আপোনালোকে জানে দূৰলৈ মই নাযাওঁ অসমৰ জোনমণি ৰাভাক যেতিয়া হত্যা কৰা হৈছিল পিছত সেইটো এক্সিডেণ্টলৈ কনভাৰ্ট কৰা হ'ল জোনমণি ৰাভাৰ ঘৰত বিজেপি কোন কোন গৈ পেলাই খবৰ লৈছিলে প্ৰত্যেকজন সাংবাদিকৰ হাতত খবৰ আছে আৰু দূৰলৈ মই নাযাওঁ গৰিমা গাৰ্গ ডাঙৰীয়া দৈনিক তেখেতে চকুলো টুকি আছে আজি তাৰিখত গৰিমা গাৰ্গ ডাঙৰীয়াকো যদি মহিলা বন্দনাৰ কথা কয় নাৰী সুৰক্ষাৰ কথা কয় আজি জাষ্টিস দিয়াৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী অমিত শ্বাহ ডাঙৰীয়া ইয়াত নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী সকলোৱে নিৰ্বাচনৰ প্ৰচাৰৰ কাৰণে ইয়াত পিয়াপি দি ফুৰিলে কিন্তু গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ চকুলোৰ বুজ লবলৈ যাবলৈ এওঁলোকৰ সময় নহল এওঁলোকৰ ঘৰিয়ালৰ যি চকু পানী এই চকু পানী মানুহে বুজি পাইছে এতিয়া আসল কথাটো হল যোৱা পৰহি দিনাখন কি কাৰণত সংসদত এই বিলখন পাছ নহলে এই কথাটো আপোনালোকে জানক তেওঁলোকৰ অভিসন্ধি আছিলে যে ডিলিমিটেশন আৰু সেন্সাস 2011 মতে ডিলিমিটেশন কৰি 850টা সিট বনাব তাৰ পিছত তেওঁলোকে মহিলাক দিব আৰু সিট কেনেকে বনাব যেনেকে জম্মু কাশ্মীৰ আৰু অসমত ডিলিমিটেশন তেওঁলোকৰ হিচাপত বনালে মই এটা এক্সাম্পল দিওঁ সেন্ট্ৰেল গুৱাহাটী আপোনালোকে যদি চাই গোটেই ভোটিং প্যাটাৰ্নটো তেওঁলোকে তেওঁলোকৰ যত যত পকেট আছে তেনেকে তেওঁলোকে ডিলিমিটেশন কৰি বিজেপিৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে ডিলিমিটেশনৰ এটা পৰিকাঠামো তেওঁলোকে বনাব বিচাৰিছিল হিন্দী যিবিলাক ডাঙৰ ডাঙৰ হিন্দী বলৰ যিবিলাক ষ্টেট আছে তেওঁলোকৰ সুবিধাৰ্থে তেওঁলোকে ডিলিমিটেশন কৰি সিট বৃদ্ধি কৰি বাকি সৰু সুৰা যিবিলাক ৰাজ্য আছে তাক নিখকতীয়া কৰি হিন্দী বলৰ মাজত নিজৰ আধিপত্য বিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকে ডিলিমিটেশনটো শৰ্ত হিচাপে ৰাখি তেওঁলোকে ওমেন এম্পাৱাৰমেন্টৰ কথা কৈ মহিলা 33% ৰিজাৰ্ভেশনৰ কথা কৈছিল কিন্তু আমাৰ বিৰোধী দলৰ দলপতি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী সকলোৱে কৈছে যে 2023 চনৰ যিটোত আমি সকলোৱে মোহৰ লগাইছিলো 543 ওপৰত যদি তেওঁলোকে মহিলা ৰিজাৰ্ভেশন কৰে প্ৰায় 179 সিট মহিলাৰ কাৰণে লোকসভাত সংৰক্ষিত হ'ব কিন্তু তেওঁলোকে সেই কামটো নকৰে কাৰণ সেই কামটো কৰিবলৈ গলে তেওঁলোকৰ নিজৰ যিবিলাকে আধিপত্য লৈ আছে চকী হিলিব সেই কাৰণে তেওঁলোকে কি কৰিব বিচাৰিছে যে নিজৰ এটা ডায়াগ্ৰাম বনাই চৰকাৰৰ হাতত গোটেই ডিলিমিটেশনৰ পক্ষপাতমূলক ভাবে গোটেই ব্যৱস্থাটো ৰাখি চৰকাৰী আধিপত্যত যেনেকে আজি তাৰিখত দেখিলে যে গোটেইবিলাক সুপ্ৰিম কোৰ্ট ইলেকশ্যন কমিশন গোটেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে যদিও সুপ্ৰিম কোৰ্টত তেওঁলোকে বলে পৰা নাই আধিপত্য বিস্তাৰ কৰাৰ যি তেওঁলোকৰ অভিসন্ধি এই একেটা অভিসন্ধিৰে তেওঁলোকে ডিলিমিটেশনৰ জৰিয়তে তেওঁলোকে সিট বৃদ্ধি কৰি এতিয়া যিবিলাক তেওঁলোকৰ সাংসদ আছে তেওঁলোকক যাতে চকী যাতে কৰো নিহিলে তাৰ কাৰণে তেওঁলোকে বৰ্তমানৰ যিখন আমি 23ৰ যিটো শৰ্ত দাঙি দিয়া হৈছিলে 23ৰ যিটো আপোনালোকৰ ওমেন ৰিজাৰ্ভেশন বিলৰ কথা কোৱা হৈছিলে সেই কথাটো তেওঁলোকে মান্তি হোৱা নাই আমি সেই কাৰণে কৈছো যে পডিচেৰী কেৰেলা তামিলনাডু বেংগল এইবিলাকত ইলেকশ্যন চলি থকাৰ সময়ত তাৎক্ষণিকভাৱে বিশেষ অধিৱেশন মাতি তেওঁলোকে মহিলাৰ ৰিজাৰ্ভেশনৰ ওপৰত যিটো কথা আনিলে আমি কৈছো যে আপোনালোকে আকৌ এদিন বিশেষ অধিৱেশন আনক 2023 চনৰ যি 454 সাংসদে তাত ভোট দিছিলে সেইটো বাহাল ৰাখি আপোনালোকে 179 সিট আজিৰ পৰা বলবৎ কৰাটো কৰক আমি আপোনালোকক কৈছো কংগ্ৰেছে আপোনালোকে নেক্সট অধিৱেশনত এইখন সকলো বিৰোধীয়ে পাছ কৰিব কিন্তু আপোনালোকৰ যিটো কু অভিসন্ধি
আপোনালোকে ডিলিমিটেশন আৰু 2011 সেন্সাসৰ মতে আপোনালোকে যেটো সিট বৃদ্ধি কৰি আপোনালোকৰ 29 শক্তি বৃদ্ধিৰ যেটো আপোনালোকে অভিসন্ধি কৰিছে এটো এবাৰ আপোনালোকে মুখ থেকে চাকালে আৰু যি কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি 8:30 বজাত 29 মিনিটত 50 বাৰতকৈ ওপৰ কংগ্ৰেছক দোষাৰোপ কৰিলে আৰু ইয়ে প্ৰমাণ কৰে যে প্ৰধানমন্ত্ৰীয়ে উমান পাইছে যে ডিলিমিটেশন তেওঁলোকে চৰকাৰৰ হাতত ৰাখি পেলাই যদি নকৰে 29ত যে তেওঁলোকৰ বাকি ফাকি আৰু মহিলাৰ প্ৰতি ভুৱা প্ৰেম যে জাহিৰ হৈছে ৰাইজে যে নস্বাত কৰিব এই কথাটো বুজি পাইছে কাৰণ যোৱা লোকসভা নিৰ্বাচনত 400 পাৰৰ কথা কৈছিলে কিন্তু তেওঁলোকে 400 পাৰটো দূৰৰ কথা তেওঁলোকে 300 পাৰ কৰিব নোৱাৰিলে আৰু সেই মান পাই তেওঁলোকে গোটেই ব্যৱস্থাটো সেই বৃদ্ধিত কৰিব বিচাৰিছিলে এই কাৰণে আমি মনত পেলাই দিছো অসমতো বিজেপিৰ যি সকলে মহিলা প্ৰেমৰ কথা কৈছে তেওঁলোকক আমি মনত পেলাই দিছো ইন্দ্ৰাণী তহবিলদাৰৰ যেতিয়া আত্মহত্যা হৈছিল তেওঁ ঘৰত গবলৈ মনত নপৰিলে নেকি জুনমণি ৰাভাৰ মাতৃয়ে যেতিয়া এতিয়াও নগাঁৱত জুনমণি ৰাভাৰ হে কাঠৰ টেবুলখন আৰু কাঠৰ বিছনাখন আনিবৰ কাৰণে কান্দি অৱস্থাত নাইকিয়া অৱস্থা হৈছে কিয় জুনমণি ৰাভাৰ ঘৰলে এই পবিত্ৰ মাৰ্ঘেৰিটাহঁতৰ মন নপৰিলে নেকি মণিপুৰৰ কথাত আপোনালোকৰ মনত নপৰে নেকি অন্নময় বৰুৱাৰ কথাত আপোনালোকৰ মনত নপৰে নেকি আপোনালোকে এইবাৰ বিধানসভাত কিয় ছগৰাকী দিলে মই চেন্ট্ৰেল গুৱাহাটীলৈকে যাওঁ 3 গৰাকীমান মহিলাই আপোনালোকৰ টিকেট বিচাৰিছিলে ইমান মহিলা প্ৰেম আপোনালোকে মহিলাক নিদি বিজয় গুপ্তা ডাঙৰীয়াক তাত টিকেট দিলে আপোনালোকে হাফ হৈ খুতে বেজ হৈ জাৰে গোটে ভাৰতবৰ্ষই গম পাইছে যে বিজেপিয়ে শক্তি বন্দনাৰ কথা কয় মহিলা শক্তি কথা কয় 1250 টকা দি মহিলাক তেওঁলোকে নিজৰ আয়ত্ত কৰিবলৈ গৈ শপত গ্ৰহণ কৰে ভোট লয় কিন্তু এওঁলোকে যেতিয়া মহিলা বিপদত পৰে মহিলাৰ চকুৰ পানী বুজ লবলৈ সময় নাথাকে সেই কথা কো মনত পেলাই দিলো নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শাহ ডাঙৰীয়া গুটে বান্ডেল মন্ত্ৰী আলে আহিল গৰিমা গাৰ্গৰ চকুৰ পানী মুছিবলৈ কিন্তু আৰু সময় নহল জুবিন ক্ষেত্ৰত গৈ পেলাই গৰিমা গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত এবাৰ 1 মিনিট খাৰা হ'বলৈ অলপৰ কিন্তু সময় নুলাল সেই কাৰণে আজি সংবাদ মেলৰ জৰিয়তে অসমৰ ৰাইজক বুজাব বিচাৰিছো যে বিজেপিয়ে যেতিয়া এনেকুৱা নেৰেটিভ সেট কৰে জানিব যে ইয়াৰ ভিতৰত এটা ডাঙৰ অভিসন্ধি আছে আৰু সদায় আপোনালোকে এটা বস্তু দেখিব ৰাতি 8:30 বজাত প্ৰধানমন্ত্ৰীয়ে যেতিয়া সংবাদ মেল সম্বোধন কৰে ভাৰতবৰ্ষত ডাঙৰ এটা মেছেকাৰ হয় ডিলিমিটেশন 8:30 বজাত ডিমনিটাইজেশন 8:30 বজাত এওঁলোকে কোভিড 8:30 বজাত আজি কোভিডত মানুহৰ কি অৱস্থা হল আৰু যোৱাকালি 8:30 বজাতো এওঁলোকৰ বাকি আৰু ফাকি মহিলাৰ প্ৰতি ভক্তি নথকা তেওঁলোকৰ যিবিলাক মনোবাঞ্ছা পূৰ্ণ কাৰণে কথা কৈছিলে তাৰ ঊৰ্ধত ৰাখি আমি কংগ্ৰেছ সদায় মহিলাৰ লগত আছে মহিলাৰ লগত আছিল মহিলাৰ লগত থাকিব আৰু যদি আপোনালোকে ভালকে চাই গোটেই ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থাত 14 লাখ মহিলাই দপদপাই পঞ্চায়তত কাম কৰি আছে এই কথাবিলাক পাহৰি যোৱাটো মানে উচিত নহব আৰু মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত আজি ভ্ৰূণ হত্যাক লৈ পেলাই আইন আনাৰ ক্ষেত্ৰত কোনে কাম কৰিছিলে কংগ্ৰেছে কৰিছিলে পাহৰি গলে নহব আৰু এওঁলোকে কংগ্ৰেছক মহিলা বিদ্বেষী বুলি সজাবলৈ যায় প্ৰধানমন্ত্ৰী মহোদয়ক হাত জোৰ কৰি কৈছো নিজৰ গাত চিকুটি চাওক আপুনি নাৰীৰ শক্তিৰ প্ৰতি কিমান দায়বদ্ধতা আছে আৰু ভক্তিৰ প্ৰতি কিমান দায়বদ্ধতা আছে আপোনাৰ নিজৰ জীৱনৰ শৈলীটো এপাক মনত ৰাখিলে ভাল হ'ব বুলি আশা ৰাখি পুনৰ যাতে নিজে কৰা অভিসন্ধিত আপোনালোকে গোটেই বলটো বিজেপি আনি কংগ্ৰেছলৈ নপঠায় তাৰ কাৰণে আমি সকলোকে সজাগ হৈ থাকিবৰ কাৰণে আহ্বান জনালো ধন্যবাদ